নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে মাত্ৰ এটা সৰু উপায় কৰক, টকাৰ সমস্যা নিশ্চয় দূৰ হ'ব। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব অলপমান ৰঙা চন্দনৰ গুৰি, সেয়েহে আনি ল'ব আগতীয়াকৈ। উপায়টো যিকোনো বাৰৰ পৰাই আৰম্ভ কৰিব পাৰিব আৰু ৰাতি শোৱাৰ আগত এই উপায় কৰিব। ৰাতি শোৱাৰ আগতে এটা তামৰ ঘটি ল'ব আৰু সেই ঘটিত আপুনি ভৰ্তিকৈ পানী ভৰাই অকণমান ৰঙা চন্দনৰ গুৰি মিহলাই দিব। বগা চন্দন নিদিব, ৰঙা চন্দনহে দিব। মিহলোৱাৰ পিছত এই পাত্ৰটো আপুনি যিখিনি ঠাইত শুৱে বিচনাত, সেই ঠাইৰ পৰা ঠিক অলপমান ওখ জেগাতহে ৰাখিব। মানে বিচনাৰ মূৰৰ শিতানৰ ওচৰতে অলপমান ওখ জেগাত বা জেগাৰ ব্যৱস্থা কৰি তাৰ ওপৰত এই ঘটিটো ৰাখি দিব। এনেকৈ গোটেই ৰাতি ৰাখিব। পিছদিনা ৰাতিপুৱা শুই উঠাৰ পিছত আপুনি গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি ৰাতিপুৱা 8 বজাৰ আগতেই কৰিব যদি পাৰে। এতিয়া ঠাণ্ডা দিন হৈ আছে, সেয়েহে 10 বজাৰ আগতো কৰিব পাৰিব। আপুনি গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি এই পানীখিনি নি তুলসী গছৰ গুৰিত দি দিব আৰু তুলসী গছৰ গুৰিত দিওঁতে আপুনি 21 বাৰ ওম নমো ভগৱতে বাসুদেৱায় মন্ত্ৰ জপ কৰিব। উপায়টো 22 দিন কৰিব, কিন্তু দেওবাৰে তুলসী গছৰ গুৰিত নিদিব। সেয়েহে দেওবাৰে আপুনি অন্য গছৰ গুৰিত বা কলগছৰ গুৰিত দি দিব। 22 দিন এনেকৈ কৰাৰ পিছতেই আপুনি হঠাতে পৰিৱৰ্তন দেখিবলৈ পাব আপোনাৰ আৰ্থিক অৱস্থাৰ। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।